কেনেকে ন্যায় দিব লাগিব, তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। কেনেকে ন্যায় দিব? কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জাজৰ মূৰত বন্দুক থৈ পেলাই আপুনি ন্যায় খুজিব নালাগে। কাৰণ এটা কথা স্পষ্টকৈ আমাৰ দাদা জুবিন দাই আমাক কৈ থৈ গৈছিলে যে যেতিয়া মানুহ মৰি যায়, মানুহ যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া সেই মানুহৰ কাৰণে ন্যায় বিচাৰি পেলাই কেতিয়াও লাভ নাই। আৰু এটা কথা কি জানেনে, আমাৰ দাদাই জুবিন দাই চৰকাৰখনৰ পৰা কেতিয়াও একো আশা কৰা নাছিলে, বিচৰা নাছিলে। সেইকাৰণে আমিও নিবিচাৰোঁ, আমিয়ে ন্যায়ৰ আশা কৰাটো বাদেই দিছোঁ। আৰু মোক মানুহে কৈ থাকে যে ন্যায়ৰ কাৰণে মাত মাতা বাদ দিছা, ন্যায়ৰ কাৰণে মাত মাতা বাদ দিছা। এটা কথা মই বুজি নাপাওঁ। এটা প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক দিয়ক যে অসমৰ কোনজন অভিনেতা অভিনেত্ৰী আছে যিয়ে অকল জুবিনদাৰ কাৰণে কেতিয়াবা মাত মাতিছে? এনেকুৱা কোনজন সাংবাদিক আছে যিয়ে দাদাৰ কাৰণে মাত মাতিছে ন্যায়ৰ কাৰণে? এনেকুৱা কোনজন ছিংগাৰ বা গায়ক আছে যিজনে দাদাৰ কাৰণে মাত মাতিছে? এনেকুৱা কোনজন সাংস্কৃতিক কামৰ লগত জড়িত মানুহ আছে যিয়ে দাদাৰ কাৰণে মাত মাতিছে, ন্যায়ৰ কাৰণে মাত মাতিছে? আপোনালোকে যদি ওলাই দিব পাৰে তেতিয়াহ'লে মই আপোনালোকক মানি যাম। এজন মানুহৰ নাম কওক। দাদাৰ নামত দেখোন আজিলৈকে দাদাই যিমানখিনি মানুহৰ লগত আছিলে, যিমান মানুহৰ মাজত আছিলে, চব দেখোন এতিয়া দেখোন দালাল ওলাল, এটা দালাল ওলাল। আনকি ডাইৰেক্ট কৈছোঁ মই, আনকি এই যে সুদূৰ ছিংগাপুৰৰ পৰা আহি পেলাই অভিনয় নাটক কৰি পেলাই এতিয়া যে মানুহৰ আগত যে কৈ ফুৰিছে যে মোৰ চবতকৈ গৰিহণা বেছি, জুবিনৰ কাৰণে যিখিনি কৰিছোঁ, জুবিনৰ ক্ষেত্ৰত মোৰ গৰিহণা চবতকৈ বেছি, এইটো যে প্ৰচাৰ কৰি আছে যে ফেচবুকত, সেইবিলাকক দালাল বুলি নকৈ পেলাই আমি কি বুলি কওঁ? আপোনালোকে নিজে কওকচোন। আপোনালোকে ঠিকেই শুনিছে, মই দুলু আহমেদৰ কথা কৈছোঁ, যিয়ে এটা টাইমত একদম আমি ভাবি লৈছিলোঁ যে দুলু আহমেদৰ ওপৰত পূৰা বিশ্বাস আছিলে যে তেখেতে কিবা এটা কৰিব, নিশ্চয় কিবা এটা কৰিব। তেখেতে মাত মাতিছে, তাৰ পৰা সুদূৰ ছিংগাপুৰৰ পৰা আহি পেলাই মানুহজনে আমাৰ কাৰণে দাদাৰ কাৰণে বহুতখিনি কৰিছে, কিন্তু একো ঘেণ্টাডাল কৰা নাই বুলি ক'লোঁ মই। গম পাইছেনে? চবকে দেখিছেনে নাই? অতনু ভূঞাক দেখিছে, দালাল। দুলু আহমেদক দেখিছে, দালাল। লগতে এইজন কি আছিলে জুবিনদাৰ লগত যে এয়া কি কয়, জুবিনদাৰ লগত যে এই যে ইমান বছৰ আগৰ পৰাই যে এটা যে ভাল সম্পৰ্কত যে লিপ্ত হৈছিলে, জড়িত হৈছে জুবিনদাৰ লগত, কি কয় তেখেতৰ নাম? ৰাজনীতিত যে সোমাইছিলে যে, পবিত্ৰ মাৰ্ঘেৰিটা। চব দালাল বুলি নকওঁ মই, কিন্তু 1 নম্বৰৰ হ'ল স্বাৰ্থপৰ। এজন কোনোবা মানুহ ওলাই দিয়ক মোক, যিয়ে জুবিনদাৰ কাৰণে মাত মাতিছে ন্যায়ৰ কাৰণে। পাৰিব? নোৱাৰে। তেনেহ'লে আপোনালোকে কি ন্যায় বিচাৰি আহিছে? কোনে দিব? হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব নেকি? কোনো ন্যায় দিব নোৱাৰে দাদাক, আৰু ন্যায় নাপায়ো, আৰু নালাগেও দিয়াত দাদাৰ ন্যায়। থাকক সেই কুকুৰৰ পোৱালিকেইটাই জেলৰ ভিতৰৰ পৰা ওলাই আহক। আহিলে এজন ড্ৰাইভাৰে মাজতে কৈছিলে, মনত আছেনে, যে ইহঁতে যদি জেলৰ পৰা যদি কিবাকৈ ওলাই আহে, সেইকেইজনক কিন্তু এক্সিডেণ্ট কৰি পেলাই হ'লেও মাৰিম। আৰু সঁচাকৈ যদি আপোনালোকৰ গাত যদি দাদাৰ যদি তেজ মৰম, ভালপোৱাৰ, আৱেগৰ, বিবেগৰ চব যদি তেজ যদি আপোনালোকৰ গাত সোমাই আছে, তেতিয়াহ'লে আপোনালোকে হয়তো এদিন এই কুকুৰৰ পোৱালিকেইটাক, কুত্তাৰ বাচ্চাকেইটাক ৰাস্তাত দেখা পালে নিশ্চয় মাৰিব। আৰু এটা কথা স্পষ্ট, জেলৰ পৰা আহি পেলাই সেইকেইটা এইখন অসমত নাথাকে কেতিয়াও। বুজি পাইছে নহয়? ইয়াতে বহুত ষড়যন্ত্ৰ জড়িত হৈ আছে, বুজি পাইছে? ইয়াৰে মতলব এইটো নহয় যে হিমন্ত বিশ্ব শৰ্মাই মাৰিছে জুবিন গাৰ্গক, বুজি পাইছে? ইয়াতে বহুত মানুহ জড়িত, অকল হিমন্ত বিশ্ব শৰ্মাক ধৰি পেলাই আপোনালোকে লাভ নাই ইয়াতে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পকৰৰ পিছত পৰি কিনেও লাভ নাই যে হিমন্ত বিশ্ব শৰ্মাই দিব, ন্যায় দিব। চৰকাৰেও ন্যায় নিদিয়ে, ন্যায়ালয়েও ন্যায় নিদিয়ে, মুঠৰ ওপৰত ন্যায় নিদিয়ে, আৰু ন্যায় পোৱাটো সম্ভৱ নহয়, নাপায় ন্যায়। বুজি পাইছে? গৰিমা গাৰ্গে থানে থানে ঘূৰি ফুৰিব, আৰু ন্যায়ালয়ে ঘূৰি ফুৰিব, কিন্তু ন্যায় পোৱাটো আমাৰ কাৰণে, মোৰ বৰ্তমান এতিয়া লাগিছে যে ন্যায় নাপায়। আৰু আপোনালোকে কি কৈ থাকে যে জুবিনদাৰ কাৰণে এটা টাইমত মাত মাতিছিলে, এতিয়া বন্ধ কৰিছা মাত মাতা। আৰে ভাই, কোনটো ইউটিউবাৰ আছে যোনে জুবিনদাৰ কাৰণে মাত মাতিছে? মোক কওক না, পাৰিব ক'ব কাৰণে? কোনটো ইউটিউবাৰ আছে যোনে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতিছে? পাৰিব ক'ব কাৰণে? চব দেখোন স্বাৰ্থপৰ, চব দেখোন নিজৰ ধান্দাত লাগি আছে। আপোনালোকে কণা নেকি, অন্ধ নেকি, দেখা নাই? কোনজন গায়কে মাত মাতিছে ক'ব পাৰিব? এজনৰ নাম ওলাই দিয়ক। জুবিন দাই ন্যায় মাত মাতা আজিকালি বাদ দিছা। কি ঘেণ্টাডাল হ'ব বুলি কৈছোঁ মই যদি চিঞৰি থাকোঁ ফেচবুকটোত, কি ঘেণ্টাডাল হ'ব? ওলাই আহক আপোনালোকে। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যাই কিনে আমি হাহাকাৰ কৰোঁ, পাৰিব ওলাই আহিবৰ কাৰণে? নোৱাৰে নহয়। জুবিন দাই ন্যায় পাব নাপায়, জুবিন দাই ন্যায়, গুচি গ'ল মানুহজন, মৰি গ'ল, গুচি গ'ল।
গম পাইছে আৰু যদি সঁচাকৈ যদি জুবিনদাৰ কাৰণে যদি কিবা কৰিবৰ কাৰণে ইচ্ছা আছে ন্যায় যদি পাবৰ কাৰণে ন্যায় যদি দিয়াবৰ কাৰণে ইচ্ছা আছিলে তেনেহ'লে ওলাই আহক গোটেইবিলাকে আহি পেলাই সোণাপুৰত ৰাস্তাৰ পৰা ইত্যাদি কৰি পৰা সোণাপুৰখন গোটেই ব্লক কৰি দিয়ক পাৰিব মনত আছেনে 19 ছেপ্টেম্বৰৰ দিনটো কেনেকুৱা লাগিছিলে পাৰিব আহক ওলাই আহক চব ময়ো গৈ আছোঁ ফেচবুকটোত চিঞৰি থাকিলে মানুহে ন্যায় নাপায় বুজিছেনে নাই মই যেনিবা 50টা ভিডিঅ' বনালোঁ 10টা ভিডিঅ' বনালোঁ 100টা ভিডিঅ' বনালোঁ অকল মইহে বনাম মোৰ লগত সেই 10জন ইউটিউবাৰ ওলাই আহিব নেকি ভিডিঅ' বনাবৰ কাৰণে জুবিনদাক ন্যায় লাগে জুবিনদাক ন্যায় লাগে কি হ'ল এই যে জুবিনদা পোষ্টাৰবিলাক যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি পেলাই ৰাস্তাত যে প্ৰটেষ্ট কৰিবৰ কাৰণে গৈছিলে কি হ'ল সেইবিলাক দেখোন ফালি পেলালে দেখোন কি হ'ল ফালি পেলালে দেখোন কোনোবাই মাত মাতিছে বীৰ লাচিত খানা ক'ত গ'ল এতিয়া বহুত কেইদিনমান আগতে চিঞৰ বাৰ কৰি আছিলে যে ভাইহঁত চিঞৰ এটা মাৰ কি হ'ল দুদিনমান থানাত থাকি পেলাই মানে একদম তেলে পানীয়ে চব বাহিৰ হৈ গ'ল নেকি ভিক্টৰ দাসে অকল চিঞৰি থাকিলে কি ন্যায় পাব নেকি ভিক্টৰ দাসকতো এনেও ভাল নাপায় কোনো মানুহে চবেই বেয়া পায় ভিক্টৰ দাসক অকলে কিমান চিঞৰিব মানুহৰ দাদাৰ কাৰণে কিমান অকলে চিঞৰিব আৰু ভিক্টৰ দাস পাগল আপোনালোকৰ কাৰণেতো পাগল হয় না ভিক্টৰ দাস পাগল হয় ৰাস্তা ঘূৰি বোলে জুবিনদাৰ কাৰণে ন্যায় বিচাৰি পেলাই কি হ'ব ভিক্টৰে চিঞৰি থাকিলে কি হ'ব ন্যায় পাব নেকি জুবিনদাই ন্যায় নাপায় বুজি পাইছেনে নাই এইটো কথা স্পষ্ট গতিকে এইবিলাক আজি বাজে কথা কৈ পেলাই লাভ নাই আৰু মুখ্যমন্ত্ৰী যিহেতু অলৰেডি কৈছে বুজি পাইছে না আগতে মই ভিডিঅ' বনাইছিলোঁ বনোৱা নাই যদি চাই থাকক এটা টপিক বাৰে বাৰে মোৰ কমেণ্টত আহি পেলাই এনেকৈ বকি নাথাকিব গম পাইছেনে ময়ো মানুহ হয় মই যেনিবা বনাওঁ হিমন্ত বিশ্ব শৰ্মাক মই মানে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ ওপৰত তৰ্ক বিতৰ্ক কৰি পেলাই কাজিয়া পেচাল কৰি পেলাই দম দি পেলাই মই ভিডিঅ' বনাব পাৰিম বাকীকেইটা ইউটিউবাৰে পাৰিবনে এবাৰ কমেণ্ট কৰি পেলাই জনাবচোন আৰু অকণমান জুবিনদাৰ নামটো অকণ ভালকৈ ল'বি তহঁতে বুজিছানে এইবিলাক যে কমেণ্ট যে ইয়াতে যে লগাই দিয়ে যে এইবিলাক কমেণ্ট আহে যে কিমান জুবিনদাক ভাল পাওঁ জানা আছে নামটো অকণমান শুদ্ধকৈ ল'বি মানুহজনৰ গম পাইছ ননচেন্স